আজি ক্লাছ 10-ৰ 13 নম্বৰ অধ্যায় বিদ্যুৎ প্ৰবাহৰ চৌম্বকীয় ক্ৰিয়া পাঠটো আলোচনা কৰিব লৈছোঁ। তেতিয়াহ'লে চাওঁ ব'লা, এই পাঠটো আমি প্ৰথমতে চাব লাগিব দিগদৰ্শন যন্ত্ৰনো কি। চাওঁ ব'লা তেতিয়াহ'লে দিগদৰ্শন যন্ত্ৰনো কি। এটুকুৰা সৰু দণ্ডচুম্বক। দিগদৰ্শন যন্ত্ৰৰ কাঁটাডাল দুই মূৰে প্ৰায় উত্তৰ দক্ষিণমুৱাকৈ থাকে। উত্তৰমুৱাকৈ থকা মেৰুটোক উত্তৰ পিপাসী বা উত্তৰ মেৰু বুলি কোৱা হয়। দক্ষিণমুৱাকৈ থকা আনটো মেৰুক দক্ষিণ পিপাসী বুলি কোৱা হয় বা দক্ষিণ মেৰু বুলি কোৱা হয়। আমি এতিয়া নেক্সটটো চাওঁ, কি এটা প্ৰশ্ন, এইটো পাঠৰ প্ৰথমটো প্ৰশ্ন চাওঁ আহা। দণ্ডচুম্বকৰ কাষলৈ আনিলে দিগদৰ্শন যন্ত্ৰৰ কাঁটাডাল কিয় বিক্ষেপিত হয়? আমি দিগদৰ্শন যন্ত্ৰ মানে কি পাইছিলোঁ? আমি দিগদৰ্শন যন্ত্ৰ মানে পাইছিলোঁ এটুকুৰা দণ্ডচুম্বক। দুডাল দণ্ডচুম্বকৰ মাজত কি হ'ব লাগিব? আকৰ্ষণ হ'ব লাগিব বা বিকৰ্ষণ হ'ব লাগিব। আকৰ্ষণ বা বিকৰ্ষণ হ'লে লৰিব নাই বস্তুটো? লৰচৰ হ'ব নাই? লৰচৰ হ'লে বিক্ষেপিত হ'ব নাই? আঁতৰি যাব বস্তুটো, আঁতৰি যাব বা ওচৰ চাপি আহিব, সেইটোকে কোৱা হৈছে। এডাল দণ্ডচুম্বক চাওঁ আহা। এডাল হৈছে এডাল দণ্ডচুম্বক। এইটো নৰ্থ, এইটো হ'ব চাউথ, এইটো হ'ব এডাল দণ্ডচুম্বক। আমি খালি অকল মূল কথাখিনি আলোচনা কৰিম, বাকীখিনি নকৰোঁ। গোটেই পাঠটো পঢ়িব লাগিলে আমাৰ বহুত দিন লাগিব, সেয়ে আমি মূল কথাখিনি আলোচনা কৰিম। তেতিয়াহ'লে আমি নেক্সট, এইটো আমি কি কৈছে? চুম্বকৰ ক্ষেত্ৰ। চুম্বকৰ ক্ষেত্ৰ মানে যিমান দূৰলৈকে বল অনুভূতি কৰোঁ, মানে বস্তু এটা এডাল চুম্বক, ধৰি লওঁ এইটো ধৰি লওঁ এডাল চুম্বক হা, এডালৰ এইখিনিকে বলটো অনুভৱ কৰি লৈছে, মানে কি এটা বস্তু এইখিনিলৈকে বল অনুভৱ কৰিছে, তেতিয়াহ'লে এডাল চুম্বক এখন ক্ষেত্ৰ এইখন চুম্বকৰ ক্ষেত্ৰ। বস্তু এটা এইখিনিতে আছে, এইখিনিতে যদি বল অনুভৱ কৰিছে, সেইখন চুম্বকৰ ক্ষেত্ৰ। যদি বাহিৰলৈকে অনুভৱ কৰা নাই, এইটো আছে বেলেগ এটা বস্তু, ধৰ এইটো ধৰ অনুভৱ কৰা নাই বস্তুটোৱে, এইটো ধৰ চুম্বকৰ মানে বল অনুভৱ কৰা নাই, তেতিয়াহ'লেতো এইটো চুম্বকৰ ক্ষেত্ৰ নহয়। এইখন চুম্বকৰ ক্ষেত্ৰ এইখিনিলৈকে হ'ব, যোনখিনিলৈকে বল অনুভৱ কৰে। এতিয়া আমি পঢ়োঁ, এইটো কি বুলি কয়? এতিয়া আমি চাওঁ, তুমি চাব লাগিব চুম্বক ক্ষেত্ৰ। চুম্বক এডালৰ চাৰিওফালে যি আঞ্চলিক চুম্বক এডালৰ বল অনুভূত হয়, সেই অঞ্চলক চুম্বক ক্ষেত্ৰ বুলি কোৱা হয়। এইটো আমি আলোচনা কৰিলোঁ। এতিয়া আমি চাম চুম্বকৰ বলৰেখা। নোটছখিনি এনেকুৱাকৈ প্ৰিপেয়াৰ কৰা হৈছে, তোমালোকে এবাৰ পঢ়িলেই বুজি পাবা। এখন চুম্বক ক্ষেত্ৰৰ চুম্বকীয় বলৰ দিশ সূচাবৰ বাবে ব্যৱহৃত কাল্পনিক ৰেখাবোৰক চুম্বক বলৰ ৰেখা বুলি কোৱা হয়। যিবিলাক আচক সেইবিলাকক কি বুলি কোৱা হয়? ৰেখাবোৰক চুম্বক বল ৰেখা। সেইবিলাকক আমি এতিয়া নোটটো চাওঁ, নোট এটা দিছে, নোটটো চাওঁ। নোট, এডাল চুম্বকৰ বহিভাগত চুম্বক বলৰেখাবিলাক উত্তৰ মেৰুৰ পৰা ওলাই দক্ষিণ মেৰুত প্ৰৱেশ কৰে। মানে কিহত কৈছে, কি কৈছে কুৱেশ্যনটো? তোমালোকক আঁকি দেখাবলৈ। এইটো হ'ব নৰ্থ, এইটো হ'ব চাউথ। কি হৈছে? এইটোৰ পৰা সি এইটোত সোমাব, এইটোৰ পৰা সি ইয়াত সোমাব, মানে চাউথৰ পৰা নৰ্থলৈ সোমাব। একেই হ'ব, একেই প্ৰচেছ। এইটো দেখিছা তোমালোকে, এইটোৱে কৈছে, ইয়াত এইটোৱে কৈছে। আৰু নেক্সটটো কি কৈছে? চুম্বকৰ অন্তৰ্ভাগক বলৰেখাৰ দিশ ইয়াৰ দক্ষিণ মেৰুৰ পৰা উত্তৰ মেৰুলৈ যাব। আকৌ ইয়াত কি কৈছে? উল্টা ক'লে দেখোন। ইয়াত কৈছে এইটোৰ পৰা এনেকৈ, এইটো কি কৈছে? এনেকৈ সোমাই, এডাল এনেকৈ সোমাই এইফালে যাব, এইফালে যাব। কিন্তু এইফালে পৰা বাহিৰৰ পৰা কেনেকৈ ওলাব? এনেকৈ ওলাব। কিন্তু ভিতৰৰ পৰা গ'লে কেনেকৈ যাব? নৰ্থৰ পৰা চাউথলৈ যাব। সেইটোৱে কৈছে ইয়াত। অ'কে, ক্লিয়াৰ? এতিয়া আমি আকৌ কি বুলি কয়, এইটো ছবিটো তোমালোকক দিয়া আছে, তোমালোকে চাব পাৰা। ছবিটো এইটো দিয়া আছে, জুম কৰি দিছোঁ, এইটো ছবিটো। এতিয়া আমি নেক্সটটো পাতলৈ যাওঁ, নেক্সটলৈ যাওঁ। এতিয়া আমি চাম চুম্বক বলৰেখাসমূহৰ ধৰ্ম। চবতে এটা ধৰ্ম থাকে, ইহঁতৰ ধৰ্ম আছে, চুম্বক বলৰেখাসমূহৰ ধৰ্ম আছে। কি আছে ধৰ্মসমূহ চাওঁ আহা। চুম্বক ক্ষেত্ৰৰ আপেক্ষিক প্ৰাবল্য বলৰেখাবিলাকৰ ঠাহ খাই থকা অঞ্চলত বেছি হয় বা অধিক শক্তিশালী হয়। ইহঁতৰ কোনটো জেগা শক্তিশালী হ'ব? ইহঁতে কোনখিনি বেছি ঠাহ খাই আছে? আৰু নৰ্থ প'ল আৰু চাউথ প'লতে বেছি ঠাহ খাই আছে, ইহঁতৰ শক্তিটো বেছি হ'ব। কোনখিনি বেছি হ'ব? নৰ্থ প'ল
আৰু সাউথ পোল এইখিনি সিহঁতৰ শক্তিটো বেছি হ'ব এইটো তাৰপৰা এতিয়া নেক্সটটো চাওঁ নেক্সটটো কি কৈছে আনহাতে যি অঞ্চলত চুম্বক বলৰেখাৰ ঘনত্ব কম সেই অঞ্চলৰ চুম্বক ক্ষেত্ৰৰ প্ৰাবল্য কম হয় আৰু এইকেইটা মানে কোনটো কেইটা ঘনত্ব কম এইকেইটা 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 ঘনত্ব কম মানে দূৰ যিমান দূৰ বাঢ়ি যাব সিহঁতৰ ঘনত্ব কমি কমি গৈ থাকিব এতিয়া আমি এইখিনি দূৰ সিহঁতৰ ঘনত্ব কম চুম্বক ক্ষেত্ৰৰ মানে প্ৰাবল্য কম এতিয়া আমি নেক্সট ধৰ্মটো চাওঁ দুডাল চুম্বক বলৰেখাই কেতিয়াও কটাকটি নকৰে আৰু কি কৈছে ধৰ্মটোত কি কৈছে চুম্বক বলৰেখাৰ ধৰ্মটোত কৈছে যে ইহঁতে কেতিয়াও দুডাল চুম্বক বলৰেখাই কেতিয়াও কটাকটি নকৰে ইহঁতে কটাকটি কেতিয়াও নকৰে কাৰণ কটাকটি কৰিলে দুটা বেলেগ দিশ হ'ব এটা এফালে দিলে ওলাব এটা এফালে দিশ ওলাব এইটোতো কেতিয়াও সম্ভৱ নহয় হয় নহয় এইটো সম্ভৱ হ'ব নেকি নহয় সেইকাৰণে কেতিয়াও কটাকটি নকৰে আৰু এতিয়া নেক্সট কি কৈছে কিয়নো এনে হ'লে কটাকটি কৰা বিন্দুত চুম্বক ক্ষেত্ৰৰেখাই দুটা দিশ হ'ব যিটো অসম্ভৱ কেতিয়াও সম্ভৱ হ'ব পাৰে নেকি এইটো অসম্ভৱ নোটটা দিছে নোটটো কি দিছে চুম্বক ক্ষেত্ৰ হৈছে এক ভিক্টৰ ৰাশি যাৰ মান আৰু দিশ দুইটা থাকে কি কৈছে চুম্বক ক্ষেত্ৰ হৈছে এক ভিক্টৰ ৰাশি যাৰ মান আৰু দিশ দুইটা আছে ইয়াৰ মানো আছে আৰু ইয়াৰ দিশো আছে ই হৈছে এটা ভিক্টৰ ৰাশি আমি এতিয়া নেক্সটলৈ আহিছোঁ প্ৰবাহযুক্ত পৰিবাহীৰ বাবে চুম্বক ক্ষেত্ৰ মানে এডাল পৰিবাহীৰ মাজেৰে প্ৰবাহ গৈ আছে তাৰ চুম্বক ক্ষেত্ৰখন চাওঁ পোন পৰিবাহীৰ মাজেৰে যোৱা প্ৰবাহৰ বাবে চুম্বক ক্ষেত্ৰ এতিয়া আমি চাম কোনটো পোন পৰিবাহী চিধাকৈ আমি এইটো চাই লওঁ এইটোত আই মানে প্ৰবাহ এইটো হ'ল বেটেৰী এটা এইটো হ'ল কি মানে চাবি এইটো আই মানে প্ৰবাহ এইটো হ'ব এটা দিগদৰ্শন অ'কে আকৌ এবাৰ চাই দিছোঁ আকৌ এবাৰ কৈ দিছোঁ এইটো হ'ব আই মানে প্ৰবাহ এইটো হ'ব এটা দিগদৰ্শন এইটো হ'ব এটা বৰ্তনী এইটো হ'ব কি মানে চাবি আৰু এইটো হ'ব প্ৰবাহ আই মানে প্ৰবাহ হৈ গ'ল এতিয়া আমি চাওঁ আহা দিগদৰ্শন যন্ত্ৰৰ কাটাৰ দিশৰ পৰিৱৰ্তন যেতিয়া প্ৰবাহৰ দিশৰ পৰিৱৰ্তন ইয়াত কি কৈছে যে ইয়াত বেটেৰীটো সলাই দিছে ইয়াত বেটেৰীটো এবাৰ এইফালে প্লাছ এইফালে ৰখা দেই বেছি হৈ গ'ল এইফালে এবাৰ প্লাছ দিছে এইফালে মাইনাছ দিছে এইফালে তেতিয়া কোনফালে গৈছে এইফালে হৈছে ন এইফালে হৈছে তাৰপৰা এইবাৰ আকৌ এবাৰ সলাই দিলে এইটোত সলাই দিলে এবাৰ প্লাছটো এইফালে আহিল মাইনাছটো এইফালে গ'ল এতিয়া কি হ'ল এবাৰ প্ৰবাহটো এইফালে গ'ল নে নাই সলাই দিওঁতে ইয়াত সেইটোকে কৈছে দিগদৰ্শন যন্ত্ৰৰ কাটাৰ দিশৰ পৰিৱৰ্তন যেতিয়া প্ৰবাহৰ দিশৰ পৰিৱৰ্তন যেতিয়া বেটেৰীটোৰ প্ৰবাহ সলনি হৈ যাব তেতিয়া দিগদৰ্শনৰ পৰিৱৰ্তন হয় দিশৰ পৰিৱৰ্তন হয় প্ৰবাহৰ দিশৰ পৰিৱৰ্তন হয় প্ৰবাহটো পৰিৱৰ্তন হ'ব যদি বেটেৰীটো চেঞ্জ কৰি দিয়া হয় বাৰে প্ৰতি তেতিয়াহ'লে চেঞ্জ হৈ থাকিব এতিয়া আমি চাওঁ নেক্সটটো সোঁহাতৰ বুঢ়া আঙুলিৰ নীতি এইটো বা কিন্তু এটা কুৱেশ্যন হ'ব পাৰে সোঁহাতৰ বুঢ়া আঙুলিৰ নীতি কি বুলি কুৱেশ্যনটো হ'ব পাৰে প্ৰবাহযুক্ত পোন পৰিবাহী সোঁহাতৰ বুঢ়া আঙুলিৰ প্ৰবাহৰ দিশত ৰাখি খামুচি ধৰাৰ দৰে কল্পনা কৰিলে বাকী